এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ 18 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে আমাৰ চৌপাশৰ বজাৰ। ইয়াৰ প্ৰথম প্ৰশ্নখিনিত আমাক দিছে চমু উত্তৰ লিখা। এতিয়া কটোত আমাক কৈছে যে বিনিময় প্ৰথা কাক বোলে। আমি উত্তৰটোত লিখিম যে সামগ্ৰী সলনি সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটোক আমি বিনিময় প্ৰথা বোলে। তাৰ পিছত আমাক খটোত দিছে বজাৰ মানে কি। ইয়াৰ উত্তৰটোত আমি লিখিম যে বজাৰ বুলিলে মুদ্ৰাৰ মাধ্যমত সামগ্ৰী আৰু সেৱা কিনা বেচা কৰা ব্যৱস্থাটোকে বুজো। ইয়াৰ পিছত আমাক গটোত দিছে দৈনিক বজাৰৰ সুবিধাসমূহ কি কি। উত্তৰটোত আমি লিখিম যে দৈনিক বজাৰৰ সুবিধাসমূহ হ'ল প্ৰথম সুবিধাটো হৈছে দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তু প্ৰয়োজন হ'লে সহজতে এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। তাৰপিছত 2 নম্বৰটোত লিখিছোঁ নিজৰ সুবিধামতে গ্ৰাহকে দোকান পচন্দ কৰি ল'বও পাৰে। ইয়াৰ পিছত আমাক ঘ নম্বৰটো দিছে বস্তু দাম বা দৰ মানে কি। উত্তৰটো হৈছে যে বস্তু এটা ক্ৰয় কৰাৰ বাবে মুদ্ৰা মাধ্যমত যি মূল্য প্ৰদান কৰোঁ তাকে বস্তুটোৰ দাম বা দৰ বুলি কোৱা হয়। ইয়াৰ পিছত আমাক ঙ নম্বৰটোত কৈছে যে সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়। ইয়াৰ উত্তৰটো হ'ব যে সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰী বা বস্তু কেইবাখনো দোকানত থকাৰ বাবে দামটো কম হয়। মানে ইয়াত সপ্তাহৰ বজাৰ যেতিয়া পাতে তেতিয়া তাত মানে ঢেৰ একেখিনিয়ে বস্তু যেনেকৈ ধৰি লওক ৰঙালাও গোটেইকেইখন দোকানতে ৰঙালাও পাবাই মানে সাপ্তাহিক বজাৰত, সেইকাৰণে দামটো কম হয় অলপ। তাৰপিছত প্ৰথম ছটোত দিছে জোনবিল মেলা কিহৰ বাবে বিখ্যাত। উত্তৰটোত লিখিম যে জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত। ইয়াৰ পিছত আমাক 2 নম্বৰখিনি দিছে দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে। পাৰ্থক্য লিখিব কৈছে। ইয়াত উত্তৰটোত আমি লিখিম যে দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তু প্ৰয়োজন হ'লে এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। মানে দৈনিক বজাৰ ডেইলি খোলা থাকে। আনহাতে সাপ্তাহিক বজাৰ হ'ল সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা কাৰণে কোনো প্ৰয়োজনীয় সামগ্ৰী তাৎক্ষণিকভাৱে কিনিব নোৱাৰোঁ। মানে ক'ব গৈছে যে সাপ্তাহিক বজাৰ সদায় সপ্তাহত এদিন বা দুদিন খোলে বা শনিবাৰ বা দেওবাৰ সেনেকুৱা ধৰণত, সেইকাৰণে আমি মানে ইয়াত সদায় কিনিব নোৱাৰোঁ। ইয়াৰ পিছত খটোত দিছে যে বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কিদৰে পূৰণ কৰে। উত্তৰটোত লিখিম যে আমাৰ চাৰিওফালে থকা বজাৰসমূহে মানুহৰ দৈনিক প্ৰয়োজনসমূহ তাৎক্ষণিকভাৱে পূৰণ কৰে। এই বজাৰবোৰ মানুহৰ প্ৰয়োজনসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। ইয়াৰ উপৰিও সাপ্তাহিক বজাৰে সমাজৰ অন্যান্য প্ৰয়োজন দূৰ কৰে। ইয়াৰ পিছত আমাক দিছে পাইকাৰী ক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা। পাইকাৰী ক্ৰেতা হ'ল উৎপাদনকাৰীৰ পৰা অধিক সামগ্ৰী কম দামত কিনি খুচুৰা বিক্ৰেতা যোগান ধৰা। পাইকাৰী ক্ৰেতাত সামগ্ৰীৰ দাম কম যদিও অধিক সামগ্ৰী বিক্ৰী কৰাৰ ফলত অধিক ধন লাভ কৰে। মানে পাইকাৰী যোনটো বিক্ৰেতা আছে সিহঁতে মানে এইগাল বস্তু একেলগতে কিনিলে আৰু কিনি লৈ কিনে সৰু সুৰা দোকানবোৰত বিক্ৰী কৰে। লাভ কমকৈ হয় কিন্তু যদি সৰহকৈ বিক্ৰী কৰে কাৰণে বহুত লাভ হয়। কম মিলি বহুত হৈ যায়। তাৰপিছত ঘটোত আমাক দিছে বজাৰ শৃংখলা মানে কি। ইয়াৰ উত্তৰটোত আমি লিখিম যে বজাৰবোৰ শৃংখলাভাৱে পৰিচালনা হ'বলৈ যিবোৰ নীতি নিয়ম থাকে তাক বজাৰৰ শৃংখলা বোলে। ইয়াৰ পিছত আমাক 3 নম্বৰখিনি দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। কটোত দিছে গ্ৰাহকে বস্তু ক্ৰয় কৰে। গ্ৰাহকে কাৰ পৰা ক্ৰয় কৰে। এই তিনিটাৰ ভিতৰত হৈছে খুচুৰা বিক্ৰেতাৰ পৰা মানে দোকানৰ পৰা। তাৰপিছত খটোত দিছে বস্তু এটা কিনা দামতকৈ বিক্ৰী দাম বেছি হ'লে ব্যৱসায়ীজনৰ কি হ'ব। লাভ হ'ব, কাৰণ যদি সি বেছি দামত বিক্ৰী কৰে তেনেহ'লে তাৰ লাভ হৈছে। তাৰপিছত আমাক দিছে ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকলক কি বুলি কয়। সেইটোক কওঁ আমি হকাৰ বা ফেৰীৱালা বোলে। হকাৰ বা ফেৰীৱালা। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে বস্তু কিহৰ কাৰণে বিক্ৰী কৰে। এটাই লাভ অৰ্জন কৰা হ'ব, লাভ অৰ্জন কৰা। ইয়াৰ পাছত আমাক 4 নম্বৰখিনি দিছে খালী ঠাই পূৰণ কৰা। প্ৰথমটোত আমি লিখিম মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী বজাৰৰ পৰাই কিনো। তাৰপিছত খটোত দিছিলে
যে বস্তু পাইকাৰী দামতকৈ খুচুৰা দাম কম হয়। তাৰপিছত ঘটোত দিছে বিনিময় প্ৰথা বজাৰৰ পুৰণি ব্যৱস্থা। তাৰপিছত ঘটোত দিছে উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে। ইয়াৰ পিছত উঙটোত দিছে মুদ্ৰা হৈছে বস্তু কিনা বেচাৰ মাধ্যম। প্ৰথম চটোত আমাক দিছে ক্ৰয় দামতকৈ বিক্ৰী দাম কম হ'লে লোকচান হয়। যদি তোমালোকে ইয়ালৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু নেক্সট আমি মেথছৰ ভিডিঅ' বনাম বুলি ভাবি আছোঁ। তোমালোকে যদি পাৰা কিতাপখন মোক টেলিগ্ৰামত চেণ্ড কৰি দিবা যদি পাৰা।